নিৰ্যাতনৰ ঘটনা স্বামী আৰু পৰিয়ালৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি চৰম পথাললে এগৰাকী বোৱাৰীয়ে গুৰেশ্বৰৰ বালাহাটিত সংঘটিত হৈছে এই ঘটনা মৃত্যুৰ পূৰ্বে বোৱাৰীগৰাকীয়ে মোবাইলত প্ৰস্তুত কৰা এটা ভিডিঅ' চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত অভিযুক্ত স্বামী সোমখুৰ বড়োৰ বিৰুদ্ধে গুৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে আৰু উল্লেখযোগ্য যে 9 বছৰ পূৰ্বে গুৰেশ্বৰৰ বৰপথাৰৰ পইচালী বড়োই বালাহাটিৰ সোমখুৰ বড়োৰ সৈতে প্ৰেমৰ সূত্ৰে বিবাহপাশত আবদ্ধ হৈছিল আৰু বিবাহৰ পিছৰে পৰা প্ৰতিদিনে স্বামী আৰু স্বামীৰ পৰিয়ালৰ নিৰ্যাতনৰ বলি হৈছিল বোৱাৰীগৰাকী আৰক্ষীক উচিত তদন্ত কৰি মৃত বোৱাৰীগৰাকীৰ ন্যায়ৰ দাবী উত্থাপন কৰে পৰিয়ালৰ লোক তথা আত্মীয়ই যোৱাকালি মোৰ ছোৱালী আজি 9 বছৰ হ'ল বিয়া দিয়াটো বালাহাটি কদমগুৰিত সি মানে ঘৰৰ টৰ্চাৰ কৰাত ঘৰৰ মানে কিছুমান অত্যাচাৰত সি যোৱাকালি ঠিক ৰাতিপুৱা যোৱা শনিবাৰৰ ৰাতিপুৱা বিষ যিটো ধানৰ ঔষধ দিয়া মানে জংঘল মৰা এইটো মানে দি পেলাই এইটো খাই পেলাই মানুহটো চিৰিয়াছ হৈছে চিৰিয়াছ হৈ পেলাই ইতিমধ্যে এই সময়তো মানে ল'ৰাটো নাছিল গিৰিয়েকটো নাছিল গিৰিয়েকে এতিয়া আমি গম পোৱা মতে মানে এইটো গণ্ডগোলটো মানে এনেকুৱা হৈ থকাটো মুঠৰ 1.5 বছৰ মানে 1.5 মাহমান হ'ল 1.5 মাহৰ পৰা সি মানে ঘৰত নাথাকে তাৰ লগত নাথাকে ক'ত খায় ক'ত নাখায় মানে আমাৰ মানে ছোৱালীটো একো গম নাপায় আৰু সেইকাৰণে কিছুমান আমাৰ ছোৱালী মানে গালি পাৰে এটা দুটা যিহেতু নিজৰ গিৰিয়েক সেইকাৰণে গালি পাৰে সেই গালি পাৰাৰ কাৰণে মানে সি মানে ক'ত যায় ক'ত নাযায় সেইটো মানে সি নকয়ে আৰু ঠিক তেনেকুৱা আৰু মানে ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন তাৰ দাদাক আৰু তাৰ বায়াক গুৱাহাটীত বিয়া দিছে বায়াকক সিহঁতে আৰু মানে টৰ্চাৰ কৰি থাকে তাক মানে অত্যাচাৰ কৰি থাকে ল'ৰাটোক সেই ল'ৰাটোক আৰু অত্যাচাৰ মানে তাৰ কথাটো তাৰ মানে হেৰিও কৰি থাকে লুকাই দি থাকে মানে তোক মানে তাক নালাগে তাক ডাইভৰ্চ কৰিম কিবা কৰিম এনেকুৱা কৈ থাকে আৰু ল'ৰাও কি কৈ থাকে তই যা তোক নালাগে আৰু তোক নালাগে মই মানে আৰু তোক নালাগে মই এৰি দিছোঁ তই যা আমি ডাইভৰ্চ কৰিম ঠিক তেনেকুৱা কৈ থাকে এনেকুৱা কোৱাৰ কাৰণে আমিতো গম নাপাওঁ মই এই যোৱা 23 তাৰিখে ছোৱালী মানে মোক ক'লা আৰু ফোন কৰি হ'লে মোৰ ঘটনাটো 1.5 মাহৰ পৰা হৈ আছে 1.5 মাহৰ পৰা হৈ আছে তথাপি কোৱা নাই আৰু পিছত যোৱা বৃহস্পতিবাৰে ছোৱালীটো মোক ক'লা আৰু কৈ ফালে মই কৈছোঁ এনেকুৱা নহ'বি ধৈৰ্য ধৰ মই মানে আমি ভিনিয়েকক লৈ ফালে মই শনিবাৰে আলোচনা কৰিব যাম এনেকুৱা চিন্তা কৰিলোঁ দুই পক্ষৰ মাজত আলোচনা কৰি পেলাই আমি কিবা এটা কৰিম পিছত সিও ক'লা আহিবা নালাগে আজি মানে মোক ভাত বনাব দিছে ঘৰত কিজানি ভাত খাব আহিব এনেকুৱা কৈছে আৰু আজি ভাত বনাব দিছে সি ভাত খাব আহিব কিজানি এনেকুৱা মানে কৈ পেলাই আহিব নালাগে আৰু সি কৈছে তাক ল'ৰাটোক কৈছে আৰু গিৰিয়েকক যে আমাৰ মানে বাবাহঁতে আহিব কিবা কথা পাতিব মানে তই ফোনতে কৈ আছা কিন্তু মুখামুখি কোৱা নাই এনেকুৱা কৈ পেলাই মুখামুখি আলোচনা কৰি পেলাই যি হয় হ'ব এনেকুৱা কৈছিল পিছত বোলে সি মানে একো কোৱা নাই ৰাতি মানে সি নিজে ভাত বনাব দি পেলাই ভাতো খাব নেগেল সি ভাতকো খাব নেগেল পিছত এনেকুৱা থাকিল সি ধৈৰ্য এই সময়ত ফোন চোন কৰিছে কিবা মানে সিহঁতৰ ভিতৰত মানে বিতৰ্ক লাগছি বোধহয় তাৰে পিছত সি ৰাতিপুৱা একেবাৰে যিটো ধানৰ জংঘল মৰা ঔষধটো সি খাই দিলে আৰু সি পিছত এনেকুৱা সেই সময়ত মানে যি টাইমত ঔষধ খাইছে সেই সময়ত আমাক মানে খবৰে দিয়া নাই ইতিমধ্যে মানুহটো চিৰিয়াছ হৈ পেলাই লৈ আহিছে গড়েশ্বৰ এটা ক্লিনিকক মানে ভৰ্তি কৰিছে তথাপি আমাক ফোন কৰা নাই পিছত গাঁৱৰ মানুহ এটা মানে আমাৰ ছোৱালীৰ মানে লগ যিটো বিৰাট ফ্ৰেণ্ড আৰু সি মানে আমাৰ তাৰ বায়াক মিলন নগৰত থাকে তাৰ বায়াকক মানে মনে খবৰ দিলে আৰু তেতিয়াহে আমি গম পাওঁ 10-11টামান বাজিছিল কিজানি তেতিয়াহে আমি গম পাওঁ আৰু ল'ৰাজনৰ নাম সোমখুৰ চন্দ্ৰ বড়ো মানে বালাহাটী কদমগুৰি আগে পিছে তেনেকুৱা অত্যাচাৰ কৰে মাজতো এনেকুৱা হৈছে মাজতো বাপেকে মানে একেবাৰে চুৰু তুৰু পেলাই দি দিছে মানে এনেকুৱা মানে ভাত বনাই নাকি এনেকুৱা মানে খুৰাকে মাৰপিট তেনেকুৱা আমি কৈ নলয় যিটো মানে টৰ্চাৰ হৈ আছে যিটো ঘটনাটো হৈ আছে প্ৰথমে মাৰপিট হৈও আমি মানে এতিয়া মানে সন্দেহ আৰু কিহৰ কাৰণে মাৰপিট কৰে এইটোতো আমি নাজানো এতিয়া আমাৰ ছোৱালীও নকয় তথাপি মানে আমি গম পোৱা মতে এতিয়া যিটো ঘটনাটো হৈ গ'ল এনেকুৱা মানে মাৰপিট কৰাৰ কাৰণে সি মানে ঔষধ খাব লগা বাধ্য কৰিছে সেইখিনি আমাৰ ছোৱালীৰ নাম মানে পইচালী বড়ো
फैसालि बर' माबा मोनसे भुल जादोंबा मा जादोंबा आंखौ निमाहा हो